প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোক আহি আমাৰ প্ৰগ্ৰামটো কভাৰ কৰিছে। আশা কৰিছোঁ আপোনালোকে প্ৰচাৰ কৰিব। আজি বিশ্ব ফটোগ্ৰাফী দিৱস। এই দিৱসটো আমি অনুষ্ঠিত কৰিছোঁ। প্ৰথম উদ্দেশ্য হ'ল যিসকল মহান মনীষীয়ে এই ফটোগ্ৰাফী কলাটো বিশ্বৰ বুকুত ৰাখি পৃথিৱীৰ পৰা বিদায় ল'লে তেখেতসকলক স্মৰণ কৰা। প্ৰথমতে মই তেখেতসকলক শ্ৰদ্ধা প্ৰণাম জনাইছোঁ আৰু তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনালোঁ। এই অনুষ্ঠানটোৰ সংগতি ৰাখি বিশ্ব ফটোগ্ৰাফী দিৱসৰ সংগতি ৰাখি অসম ফটো সাংবাদিক সন্থাই প্ৰত্যেক বছৰে অসমৰ এজন জ্যেষ্ঠ ফটো সাংবাদিকক আমি অসম সাংবাদিক বঁটা প্ৰদান কৰোঁ। এই বছৰো তেজপুৰৰ সমীকৰ ডাঙৰীয়াক এই বঁটা প্ৰদান কৰিছোঁ। ইয়াৰ আগতে আমি প্ৰদান কৰিছোঁ টিহুৰ মহেন্দ্ৰ বৰুৱা, যোৱা বছৰ প্ৰদান কৰিছোঁ ডিব্ৰুগড়ৰ সৌৰভ দুৱাৰা, তাৰ আগত প্ৰদান কৰিছোঁ নগাঁৱৰ অমূল্য মান্না ডাঙৰ। এনেকৈ প্ৰত্যেক বছৰে আমি এই দিৱসটো পালন কৰি আছোঁ। আজি বিশ্ব ফটোগ্ৰাফী দিৱস মানে বিশ্ব আলোকচিত্ৰ দিৱস। দিনটোত আমি প্ৰবীণসকলক নমস্কাৰ জনাইছোঁ আৰু প্ৰবীণসকলক নবীনসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ কাৰণে মোৰ কাৰণে আজি বিশেষ দিন। মই প্ৰায় ফটোগ্ৰাফী কৰি আছোঁ 40 বছৰ হৈ গ'ল। 40 বছৰ ধৰি ফটোগ্ৰাফী কৰি অহা তাৰ মানে সাংবাদিক লাইনত আহিলোঁ প্ৰায় 23-24 বছৰমান হ'ল। মানে আমাৰ তাতে সম্বোধনা পাইছোঁ কিন্তু আজিৰ কাৰণে বিশেষ আসাম ফটো জাৰ্নেলিষ্ট এছ'চিয়েশ্যনে যিহেতু মোক দিলে সন্মান, মোৰ কাৰণে বিশেষ দিন। এইটো মই আমাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আৰু সদস্যসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দিনটোৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।